নমস্কাৰ, পুনৰ আন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। নিশ্চয় ভালে আছে, কুশলে আছে সকলোৱে। আৰু এই ফেব্ৰুৱাৰী মাহটো যিহেতুকে উৎসৱ অনুষ্ঠানৰ এক বিশেষ মাহ বুলি পৰিগণিত হৈছে, কিয়নো ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহতেই সিদ্ধিদাতা শ্ৰী শ্ৰী গণেশৰ পূজা ইতিমধ্যে হৈ গৈছে। আৰু আজি শ্ৰী বাগদেৱী শ্ৰী শ্ৰী সৰস্বতী দেৱীৰ পূজা, আগন্তুক দিনবিলাকত মাঘী পূৰ্ণিমা আৰু ২৬ তাৰিখে ফেব্ৰুৱাৰী ২৬ তাৰিখে শ্ৰী শ্ৰী মহাদেৱ শিৱৰাত্ৰিৰ ব্ৰত আৰু পূজা অনুষ্ঠিত হ'ব। আৰু সেয়েহে এই ফেব্ৰুৱাৰী মাহটো বিশেষভাৱে এক উৎসৱ অনুষ্ঠানৰ মাহ বুলি ক'ব পাৰি। সেয়েহে সকলোৰ জীৱনলৈ এই উৎসৱ পাৰ্বণসমূহে পূজা বা বিভিন্ন দেৱ দেৱীৰ পূজা পাৰ্বণ বা ব্ৰত ইত্যাদিসমূহৰ যোগেদি হিন্দু সনাতনী ধৰ্মৰ প্ৰতিগৰাকী ব্যক্তিৰ জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু আনন্দৰ বতৰা আৰু আৰ্থিক সকাহ। যা নহওক, আমি আজি বিশেষ এটা বিষয় লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। আৰু সেই বিষয়টি হৈছে শনিৰ গৃহত ৰবিৰ প্ৰৱেশ ঘটিব ফেব্ৰুৱাৰী মাহৰ 14 তাৰিখৰ পৰা। অৰ্থাৎ আমি সকলোৱে জানো যে কুম্ভ ৰাশিত শনি স্বগৃহী হৈ অৱস্থান গ্ৰহণ কৰি আছে। আৰু সেই কুম্ভ ৰাশিতেই ৰবি গ্ৰহ ফেব্ৰুৱাৰী মাহৰ 24 তাৰিখে ৰবি গ্ৰহ সেই স্থানত সহ অৱস্থান কৰিব। আৰু সেয়েহে শনি হৌৰী যোগ সৃষ্টি হৈছে কুম্ভ ৰাশিত। শনি হৌৰী যোগ সৃষ্টি হৈ বিভিন্ন ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ শনি আৰু ৰবিৰ প্ৰভাৱ যথেষ্ট বৃদ্ধি হোৱা বুলি এক গৱেষণাৰ জৰিয়তে ক'ব পাৰি। এই শনি আৰু ৰবিৰ সহ অৱস্থানে যি শনি হৰি যুগৰ সৃষ্টি কৰিছে, এই যুগৰ জৰিয়তে কোন কোন ৰাশিৰনো কেনেকুৱা ধৰণৰ প্ৰতিক্ৰিয়া হ'ব, শুভ প্ৰতিক্ৰিয়া কোন কোন ৰাশিয়ে লাভ কৰিব, এই ধৰণৰ বিষয়ত ব্যাখ্যা এটিলৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। ভিডিঅ'টো ভাল পালে এটা লাইক কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব যদি এতিয়াও আপুনি মোৰ এই চেনেলটোৰ নৱাগত। আমি আহিছোঁ ভিডিঅ'টিৰ মাজলৈ। আমি প্ৰথমতেই এই শনি আৰু ৰবি সহ অৱস্থানৰ কাৰণে যি যুগ সৃষ্টি হৈছে শনি হৌৰী যুগ, এই শনি হৌৰী যুগৰ প্ৰথম প্ৰতিক্ৰিয়া লাভ কৰিছে মেষ ৰাশিৰ জাতক জাতিকাসকলে। অৰ্থাৎ মেষ ৰাশিৰ পৰা 11 হাউচত শনি আৰু ৰবিৰ সহ অৱস্থান ঘটিছে। একাদশৰ শনিয়ে মেষ ৰাশিৰ জাতক জাতিকাসকলৰ জীৱনলৈ বিভিন্ন সুন্দৰ সুসংবাদ কঢ়িয়াই অনাৰ লগতে ধন টকা পইচা বা সা সম্পত্তি, গাড়ী, মাটি, চাকৰি, বিয়া বাৰু, একাদশ স্থানটো আয় স্থান হয়। গতিকে এই আয় স্থানত যদি শনি স্বগৃহী হৈ অৱস্থান গ্ৰহণ কৰে, নিশ্চয়কৈ শনিৰ সুফল লাভ কৰিব। সেয়েহে মেষ ৰাশিৰ জাতক জাতিকাসকলে এই সুন্দৰ সময়খিনি তেওঁলোকে নিজক প্ৰতিষ্ঠা কৰাৰ সময় বুলি এক বিশেষ গৱেষণাত ক'ব পাৰি। মেষ ৰাশিৰ জাতক জাতিকাসকলে 14 ফেব্ৰুৱাৰীৰ পৰা তেওঁলোকৰ জীৱনলৈ তেওঁলোকৰ ভাগ্যৰ চমকপ্ৰদ প্ৰদৰ্শন নিশ্চয় পাব, বা তেওঁলোকৰ দাম্পত্য কলহ বা তেওঁলোকৰ দাম্পত্য জীৱনলৈ সুখ কঢ়িয়াই আনিব। তেওঁলোকৰ সতি সন্তানৰ শুভ বাৰ্তা বা বিভিন্ন ফলাফলে তেওঁলোকক আনন্দিত কৰি ৰাখিব। বিবাহ উপযোগী পাত্ৰ পাত্ৰীসকলে তেওঁলোকে বিবাহৰ কাৰণে প্ৰস্তুতি ল'ব পাৰে। আৰু ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ শনি একাদশত থকাৰ কাৰণে আৰু একাদশৰ ৰবি গ্ৰহৰ কাৰণে যথেষ্ট উন্নত ফলাফল দেখুৱাব পাৰিব মেষ ৰাশিৰ জাতক জাতিকাসকলে। যিহেতুকে এই মাহতেই উচ্চতৰ মাধ্যমিক পৰীক্ষা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব। আৰু মেষ ৰাশিৰ জাতক জাতিকাসকলে সুন্দৰভাৱে তেওঁলোকে এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সুবিধা পাব। তেওঁলোকৰ ব্যৱসায়ীসকলে বিশেষকৈ নতুন ব্যৱসায়ৰ সুবিধা পাব আৰু ব্যৱসায়ত যথেষ্ট লাভান্বিত হ'ব। আৰু তেওঁলোকৰ যি আধৰুৱা কাম বন বাকী আছিলে, সেই আধৰুৱা কামসমূহ সম্পূৰ্ণকৈ সম্পন্ন হ'ব বুলি এই সময়খিনিত নিৰ্ধাৰণ কৰিব পাৰি।
আমি দ্বিতীয় ৰাশিলৈকে আহিছোঁ বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত সুন্দৰ, কিয়নো বৃষ ৰাশিত অৱস্থান গ্ৰহণ কৰিছে দেৱগুৰু বৃহস্পতি, আৰু বৃহস্পতি শুভ কাৰকতাৰ কাৰণে আৰু দশম স্থানত শনি আৰু ৰবিৰ কাৰকতাৰ কাৰণে অত্যন্ত সুন্দৰ ফল লাভ কৰিব বৃষ ৰাশিৰ জাতক জাতিকাসকলে। বৃষ ৰাশিত যিহেতুকে লগ্নস্থ বৃহস্পতি, লগ্নস্থ দেৱগুৰুৰ শুভ কাৰকতাত তেওঁলোকৰ মান সন্মান বাঢ়িব, তেওঁলোকে পদমৰ্যাদা বাঢ়িব, আৰু যিসকলে ৰাজনীতিৰ লগত জড়িত হৈ আছে তেওঁলোকৰ দক্ষতাপূৰ্ণ নেতৃত্ব মানিবলৈ তেওঁলোকে সমৰ্থন লাভ কৰিব, আৰু যিসকল ৰাজনীতিত থকা ব্যক্তিয়ে তেওঁলোকৰ প্ৰতিভাসমূহ বা তেওঁলোকৰ আত্মবিশ্বাস এইবাৰ প্ৰতিফলিত হ'ব, বা তেওঁলোকৰ দলত নিজৰ স্থান বা ৰাজনৈতিক বিষয়বিলাকত পৰিপক্কতা সম্পৰ্কে এই সময়ছোৱাতে তেওঁলোকে প্ৰদৰ্শন কৰিব পাৰিব। বৃষ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ। বৃষ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে লগ্নত যিহেতুকে বৃহস্পতি আছে, জ্ঞান আৰু বিবেকৰ প্ৰতিনিধিত্ব কৰা গ্ৰহ দেৱগুৰু বৃহস্পতিয়ে তেওঁলোকৰ আশীষ ধন্য কৰিব, আৰু তেওঁলোকৰ ফলাফলসমূহ অতি উন্নত ফলাফল লাভ কৰিব। আমি তৃতীয় ভাগ্যশালী ৰাশিটো হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ বিশেষভাৱে কন্যা ৰাশিৰ পৰা পূৰ্ণ ৰবি আৰু শনিৰ কৃপা লাভ কৰিব কন্যা ৰাশিৰ জাতক জাতিকাসকলে। ইতিমধ্যে বৃহস্পতিৰ পঞ্চম স্থানত কন্যা ৰাশিৰ দৃষ্টি হেতু কন্যা ৰাশিৰ জাতক জাতিকাসকলে বৃহস্পতিৰ শুভ কাৰকতা লাভ কৰিব। তেওঁলোকৰ জ্ঞান বিবেক বা শৈক্ষিক মূল্যায়ন বা শিক্ষাৰ ক্ষেত্ৰত আগ্ৰহ বা তেওঁলোকৰ মনোযোগ শক্তি ইত্যাদিবিলাক ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে অত্যন্ত সুন্দৰ, আৰু কন্যা ৰাশিৰ ব্যৱসায়ীসকলে লাভ কৰিব অতিকে সুন্দৰ দিন বা লাভান্বিত হ'ব তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা। অৱশ্যে কিছু কিছু ক্ষেত্ৰত খেলি মেলি হ'ব পাৰে কন্যা ৰাশিৰ, কিয়নো বৰ্তমান কন্যা ৰাশিত কেতু গ্ৰহৰ অৱস্থানে কিছু কিছু বিশৃংখলতা তেওঁলোকৰ জীৱনলৈ আহিব। টকা পইচাৰ ক্ষেত্ৰত অত্যাধিক খৰচন্ত হ'ব, দৈহিকভাৱে স্কিনৰ প্ৰব্লেম হ'ব পাৰে, বা এলাৰ্জিকেল প্ৰব্লেম হ'ব পাৰে, বা গলৰ কফ জাতীয় প্ৰব্লেম হ'ব পাৰে। আমি চতুৰ্থ ভাগ্যশালী ৰাশিটো হৈছে বৃশ্চিক ৰাশি, অৰ্থাৎ শনি গৃহত ৰবিৰ অৱস্থানে বিশেষভাৱে লাভান্বিত কৰিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ চতুৰ্থ গ্ৰহত অৱস্থিত হৈ থকা শনি আৰু ৰবিয়ে নেতৃত্বৰ পাৱাৰ বাঢ়িব, নেতৃত্বৰ দক্ষতা অৰ্জন কৰিব। অৰ্থাৎ যিসকল সামাজিক ব্যক্তি তেওঁলোকে যথেষ্ট মৰ্যাদাপূৰ্ণ সা সন্মান লাভ কৰিব। সাংস্কৃতিক কৰ্মী হ'লে তেওঁলোকৰ প্ৰতিভা বিকাশ কৰাত সহায় সুবিধা হ'ব। চাকৰিয়াল লোকসকলে তেওঁলোকৰ পদোন্নতি, তেওঁলোকৰ কৰ্মস্থানত সদায় আনন্দিত হৈ থকাৰ যি পৰিৱেশ, সেই পৰিৱেশ লাভ কৰিব। উচ্চপদস্থ বিষয়াৰ আস্থাভাজন বা স্নেহভাজন হোৱাত সহায় কৰিব এই শনি আৰু ৰবিৰ এই যুগলবন্দীয়ে। মকৰ ৰাশিৰ জাতকসকল হৈছে এই সময়খিনিত এক ভাগ্যৱানৰ শাৰীত পৰা অন্যতম এক ৰাশি। অৰ্থাৎ মকৰ ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব এই সময়ত অত্যন্ত টকা পইচা, তেওঁলোকৰ জীৱনলৈ ধনাগম হ'ব। শনি ধনস্থানত থকা হেতুকে বিশেষকৈ ব্যৱসায়ীসকলে কৃষিজাত সামগ্ৰী যিসকল ব্যৱসায়ী আছে সেইসকলে লাভান্বিত হ'ব। লোহা লকৰ যিসকল ব্যৱসায়ী আছে তেওঁলোকে লাভান্বিত হ'ব। ঠিকা থুকুলিৰ লগত জড়িত হৈ থকা ব্যৱসায়ীসকল লাভান্বিত হ'ব। আৰু মাটি বাৰী ক্ৰেতা বিক্ৰেতাসকলৰ অৰ্থাৎ মাটি বাৰীৰ লগত জড়িত হৈ থকা ব্যৱসায়ীসকল অত্যন্ত লাভান্বিত হ'ব। মকৰ ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষাত অৱতীৰ্ণ হ'বৰ কাৰণে যি মনোবল, যি আত্মবিশ্বাস তেওঁলোকৰ বাঢ়িব। আৰু এই 14 ফেব্ৰুৱাৰীৰ পৰা বিশেষকৈ মেঘ ৰাশি, বৃষ ৰাশি, কন্যা ৰাশি, বৃশ্চিক ৰাশি আৰু মকৰ ৰাশিৰ জাতক জাতিকাসকলে অতি উন্নত প্ৰতিক্ৰিয়া লাভ কৰিব, আৰু তেওঁলোকৰ জীৱনলৈ ধনাগম, মান সন্মান, পদমৰ্যাদা ইত্যাদিবিলাক তেওঁলোকে এই সময়খিনিত লাভ কৰিব।